নমস্কাৰ সকলোকে আমাৰ গাণিতিক জ্ঞান ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই পাৰ্ট 6 ভিডিঅ'টোত 6.1 অনুশীলনীলৈকে তোমালোকৰ লগত আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ টপিকটো হৈছে সমান্তৰাল ৰেখা আৰু তিৰ্যক ৰেখা। গতিকে আজিৰ এই ভিডিঅ'টোত আমি এই টপিকটোৰ ওপৰত আলোচনা কৰিম। ইয়াত আমি কেইটামান কোণৰ বিষয়ে পঢ়িবলৈ পাম। অনুৰূপ কোণ, একান্তৰ অন্তঃকোণ, একান্তৰ বহিকোণ, তিৰ্যকৰ একেফালে থকা অন্তঃকোণ। গতিকে আমি এই কোণ চাৰিটাৰ বিষয়ে ইয়াত পাম। তাৰ আগতে আমি জানিব লাগিব তিৰ্যক ৰেখা কি হয়। যেতিয়া দুডাল ৰেখাক আন এডাল ৰেখাই দুটা বিন্দুত কটাকটি কৰে তেতিয়া সেই ৰেখাডালক আমি তিৰ্যক ৰেখা বুলি কওঁ। ঠিক আছে। এতিয়া ইয়াত মই এম আৰু এন দুডাল ৰেখা লৈছোঁ আৰু এই ৰেখা দুডালক এই এল ৰেখাডালে এই পি বিন্দুটো আৰু এই কিউ বিন্দুটোত কটাকটি কৰিছে। ঠিক আছে। তেতিয়া আমি এই এল ৰেখাডালকে তিৰ্যক ৰেখা বুলি ক'ম। এতিয়া চোৱা, এই পি বিন্দুটোত এই ৰেখাডালে চাৰিটা কোণ উৎপন্ন কৰিছে, হয়নে? ঠিক তেনেদৰে এই ৰেখাডাল আগুৱাই আনোতে এই এন ৰেখাডালক এই কিউ বিন্দুটোত চাৰিটা কোণ উৎপন্ন কৰিছে, হয়নে? মই এই কোণকেইটাৰ নামাকৰণ কৰি দিছোঁ 1, 2, 3, 4, 5, 6, 7, 8 টোটেল আমি 8টা কোণ পালোঁ ইয়াত, হয়নে? এতিয়া চোৱা, এই দুডাল ৰেখাৰ ভিতৰৰ ফালে যিকেইটা কোণ আছে, ইয়াত ভিতৰৰ ফালে থকা কোণকেইটা কি কি? 4, 3, 5, 6, হয়নে? এই কোণকেইটাক আমি ক'ম অন্তঃকোণ। ঠিক আছে। অন্তঃ মানে ভিতৰৰ ফালে, হয়নে? গতিকে এই দুডাল ৰেখাৰ ভিতৰৰ ফালে থকা কোণকেইটা অন্তঃকোণ। কোণ 3, কোণ 4, কোণ 5 আৰু কোণ 6 ইয়াত অন্তঃকোণ। ঠিক তেনেদৰে এম আৰু এন ৰেখাৰ বহিৰফালে থকা কোণকেইটা হ'ব ইয়াৰ বহিকোণ। কোণ 1, কোণ 2, কোণ 7 এণ্ড কোণ 8। ঠিক আছে। এতিয়া আহা অনুৰূপ কোণ। এতিয়া অনুৰূপ কোণবিলাক যেতিয়া দুডাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰে তাৰ একেফালে থকা আৰু একেটা দিশতে থকা কোণকেইটাক আমি অনুৰূপ কোণ বুলি কওঁ। ঠিক আছে। ইয়াত এতিয়া চোৱা, 1 নম্বৰ কোণটো, এই 1 নম্বৰ কোণটো আৰু এই 6 নম্বৰ কোণটো একেটা দিশতে আছে, হয়নে? তাৰমানে এই এল ৰেখাডালে এম ৰেখাডালক এই পি বিন্দুত কাটোতে ইয়াত এই 1 নম্বৰ কোণটো এইটো দিশত উৎপন্ন হৈছে, হয়নে? ঠিক এই এল ৰেখাডালে আগুৱাই আনি এই এন ৰেখাত কিউ বিন্দুত কাটোতে এই 6 নম্বৰ কোণটো সেই একেটা দিশতে উৎপন্ন হৈছে, হয়নে? গতিকে এই 1 আৰু 6টোক আমি ক'ম অনুৰূপ কোণ বুলি। ঠিক তেনেদৰে কোণ 2 আৰু কোণ 5কো আমি অনুৰূপ কোণ বুলি ক'ম। আৰু এংগল 3 আৰু এংগল 7 একেটা দিশতে আছে, হয়নে? গতিকে এই দুযোৰ কোণো হ'ব অনুৰূপ কোণ। এংগল 4, এংগল 8, এংগল 3, এংগল 7। এতিয়া এইখিনিতে মন কৰিবা, এই এম আৰু এন ৰেখা দুডাল যেতিয়া সমান্তৰাল ৰেখা হ'ব, তেনেকুৱা ৰেখাবিলাকক যেতিয়া এডাল তিৰ্যকে ছেদ কৰে তেতিয়া তাৰ অনুৰূপ কোণবিলাক কি হয়? সদায় ইকুৱেল হয়। ঠিক আছে। যেতিয়া এই এম আৰু এন ৰেখাডাল সমান্তৰাল হ'ব। যদি এই এম আৰু এন ৰেখাকেইডাল সমান্তৰাল নহয় তেতিয়াও আমি তাত 4যোৰ অনুৰূপ কোণ পাম। ঠিক আছে। কিন্তু সেই অনুৰূপ কোণকেইযোৰ সমান নহ'ব। বুজিলা? এইটো কথা তোমালোকৰ কিতাপত স্বতঃসিদ্ধ হিচাপে আছে, বুকত চাবা।
এতিয়া আহিছোঁ একান্তৰ অন্তঃকোণ। তোমালোকে অন্তঃকোণ কি হয় বুজিলা? ইয়াত অন্তঃকোণ কেইটা কোন কেইটা সেইটো বুজিলা? এতিয়া আহিছোঁ একান্তৰ মানে কি? একান্তৰ মানে হৈছে বিপৰীত দিশত থকা কেইটা। ঠিক আছে, যেহেতু অন্তঃকোণ গতিকে আমি এই অন্তঃকোণ কেইটা চাম। ইয়াৰ বিপৰীত দিশত থকা কোণ কেইটাক আমি একান্তৰ অন্তঃকোণ বুলি ক'ম। তাৰ মানে এতিয়া এই 4টো এংগল 4 আৰু এংগল 5টো হ'ব একান্তৰ কোণ। ঠিক তেনেদৰে এংগল 3 আৰু এংগল 6 হ'ব একান্তৰ অন্তঃকোণ। দুযোৰ আমি একান্তৰ অন্তঃকোণ পালোঁ। আগৰ দৰে ইয়াতো যদি আমাৰ এই ৰেখা দুডাল সমান্তৰাল হয় তেতিয়া এই একান্তৰ অন্তঃকোণ কেইটাও আমি সমান পাম। ঠিক আছে, ইয়াৰ পিছত আহিলে একান্তৰ বহিকোণ। এতিয়া আমি বহিকোণ কেইটাৰ ভিতৰত একান্তৰ কোণ কেইটা বিচাৰিব লাগে। ঠিক আছে, চ' ইয়াত বহিকোণ কোনকেইটা? 1, 2, 7, 8 হয়নে? ইয়াৰ একান্তৰ কোণ কি হ'ব? 1 আৰু 7 আৰু 2 আৰু 8। ঠিক আছে, একেদৰে এইটো যদি সমান্তৰাল ৰেখা হয় তেতিয়া এইটো ইকুৱেল হ'ব। বুজিলা? নেক্সট আহিলে তিৰ্যকৰ একেফালে থকা অন্তঃকোণ। এতিয়া আমাৰ তিৰ্যক আছিল এই এলডাল, ইয়াৰ একেফালে থকা অন্তঃকোণ। আমি অন্তঃকোণ কেইটা জানো, এইকেইটা এই এম আৰু এনৰ ভিতৰ ফালৰ কেইটা হৈছে অন্তঃকোণ। ইয়াৰ এই তিৰ্যকৰ একেফালে থকা কেইটা উলিয়াব লাগে। ইয়াত তেতিয়াহ'লে 4 আৰু 6টো একেফালে আছে, গতিকে এযোৰ এযোৰ পালোঁ আৰু হ'ব এইফালে 3 আৰু 5। ঠিক আছে, এই দুযোৰ হ'ব তিৰ্যকৰ একেফালে থকা অন্তঃকোণ। ঠিক আছে, তেন্তে আমি এই দুযোৰ তিৰ্যকৰ একেফালে থকা অন্তঃকোণ পালোঁ। এতিয়া মন কৰিবা যে যদি এই ৰেখা দুডাল সমান্তৰাল হয় তেতিয়া এই তিৰ্যকৰ একেফালে থকা অন্তঃকোণ দুটাৰ সমষ্টিটো সদায় এটা সম্পূৰক কোণ, তাৰমানে 180 ডিগ্ৰী হয়, মানে 2 সমকোণ হয়। ঠিক আছে, তাৰমানে ইয়াত এংগল 4 প্লাছ এংগল 6 ইকুৱেল টু 180 ডিগ্ৰী হ'ব। ঠিক তেনেদৰে এংগল 3 প্লাছ এংগল 5 ইকুৱেল টু 180 ডিগ্ৰী হ'ব। কেতিয়া? যেতিয়া এই এম সমান্তৰাল এন হয়। বুজিলা? এডাল ৰেখাৰ সমান্তৰাল ৰেখা। ঠিক আছে, ইয়াত তোমালোকৰ বুকত আছে এই টপিকটো। মানে কি কৈছে চোৱা, যদি এডাল ৰেখা এম, এই ৰেখাডাল এই এল ৰেখাৰ সমান্তৰাল হয়, এই এল ৰেখাডালৰ সমান্তৰাল হয়, আকৌ এই এম ৰেখাডাল যদি এই এন ৰেখাৰো সমান্তৰাল হয়, মানে এম সমান্তৰাল এল আকৌ এম সমান্তৰাল এনো যদি হয়, তেন্তে আমি ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে এল ৰেখাডাল এনৰ লগত সমান্তৰাল হ'ব যদি ইয়াত এডাল তিৰ্যকে ছেদ কৰে। ঠিক আছে, এডাল আমি টি নাম দিছোঁ। ঠিক আছে, এইটো তোমালোকৰ বুকত আছে, বুকত প্ৰমাণ কৰি থোৱা আছে, তোমালোকক মই এনেই বুজাই দিছোঁ। যদি চোৱা এই এম ৰেখাডাল ইয়াৰ লগত সমান্তৰাল কৈছে, গতিকে কি হ'ব? এই এংগলটোৱে আমি 1, 2, 3 কৰি দিছোঁ, হ'ল। এই এংগলটোৱে ইকুৱেল হ'ব, তাৰমানে কি হ'ব? 1 ইজ ইকুৱেল টু 2 হয়নে? আকৌ এই এম ৰেখাডালে আৰু এন ৰেখাডালে সমান্তৰাল হয়নে? তাৰমানে কি হ'ব? এংগল 2 ইকুৱেল এংগল 3, এইবোৰ কি হ'ব? অনুৰূপ কোণ। যিহেতু আমি জানো যে অনুৰূপ কোণবিলাক সদায় সমান হয়, হয়নে? গতিকে এই দুটাৰ পৰা আমি কি ক'ব পাৰোঁ? এংগল 1 ইজ ইকুৱেল টু এংগল 3 বুলি ক'ব পাৰোঁনে? পাৰোঁ। গতিকে এংগল 1 ইকুৱেল টু এংগল 3 মানে কি? এই দুটা অনুৰূপ কোণ সমান মানে কি বুজাইছে? মানে এল আৰু এন ৰেখাডালো পৰস্পৰ সমান্তৰাল। বুজিলা? ঠিক আছে, তেন্তে আজিৰ এই ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত মই অনুশীলনী 6.2ৰ অংকবোৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম।